এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড গৃহস্থক হাত ভৰি বান্ধি ডকাইতি লুটি নিলে ধন সোণ আৰক্ষী পহৰা চকীৰ সমীপতে ডকাইতে দেখুৱালে এই মৰসাহ মঙলবাৰে পুৱতি নিশা বৰপেটা ৰোডৰ সুভাষ দাসৰ ঘৰত হঠাৎ লাগিল হুৱাদুৱা কাষৰ ঘৰৰ ছাদ বগাই হাতত ৰড লৈ প্ৰায় 3:30 বজাত লোকজনৰ বাসগৃহত প্ৰৱেশ কৰে তিনিজনীয়া ডকাইতৰ দলে ঘটনাৰ সময়ত চাকৰি সূত্ৰে গোলাঘাটত কৰ্মৰত আছিল সুভাষ দাস ঘৰত আছিল কেৱল পত্নী আৰু এগৰাকী বন কৰা মহিলা ডকাইতৰ দলটোৱে প্ৰথমে হাত ভৰি বান্ধে দুই মহিলাক আৰু তাৰ পাছতে আৰম্ভ হয় লুটপাট ডকাইতে লণ্ডভণ্ড কৰে ঘৰৰ ভিতৰৰ সকলো সা সামগ্ৰী আলমাৰী খুলি মূল্যৱান সামগ্ৰী বিচাৰি লণ্ডভণ্ড কৰে কাপোৰ কানিকে আদি কৰি সকলো সা সামগ্ৰী গৃহস্থৰ মুখেৰে শুনক এই চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ বিৱৰণ দুজন মানে ভিতৰত সোমাই আহিলে আহি মানে এজন মোৰ লৰাৰ ঘৰত সোমালে ৰুমত সোমালে আৰু এজন মোৰ ৰুমত সোমাই তাৰ পিছত মোক মানে উঠিব দিলে তাৰ পিছত গডৰেজৰ চাবি খুজিলে খুজাৰ পিছত তাৰ পিছত মোক তাৰ পৰা উলিয়াই দিলে ৰুমৰ পৰা তাৰ পিছত সিহঁতে লুট কৰি সিহঁতে ওলাই গুচি যায় পৰিতাপৰ কথাটো হ'ল বৰপেটা ৰোডৰ চিমলাগুৰি আৰক্ষী পহৰা চকীৰ সমীপতে সংঘটিত হয় এই ঘটনা ভুক্তভোগীয়ে ডকাইতি কাণ্ডৰ খবৰ দিয়াৰ বহু ঘণ্টাৰ পাছতহে উপস্থিত হ'ল চিমলাগুৰি আৰক্ষী এক প্ৰকাৰ আৰক্ষীৰ নাকৰ তলতে ডকাইতিয়ে দেখুওৱা এই মৰসাহক লৈ চিন্তিত আতংকিত হৈ উঠিছে ৰাইজ তথা দল সংগঠন যোৱাকালি পুৱতি নিশা 3:30 বজাত বাক্সা জিলাৰ অন্তৰ্গত শিমলগুৰি থানাৰ নিলগতে যি ডকাইতি কাণ্ড সংঘটিত হ'লে সেয়া আমি প্ৰশাসনক আমি দাবী উত্থাপন কৰিছোঁ হিন্দু ৰক্ষা সেনা অসমৰ তৰফৰ পৰা এই ডকাইতকেইটাক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰক আৰু লগতে বৰপেটা জিলা আৰু বাক্সা জিলাক পুলিচ প্ৰশাসন আমি অনুৰোধ জনাইছোঁ যে এই কিছু সন্দেহজনক লোক বাক্সা জিলা আৰু বৰপেটা জিলাত তৎপৰ বাঢ়িছে সেই সন্দেহজনক লোকসকলক লাকাম লগোৱাৰ কাৰণে পুলিচে অলপ নাইট পেট্ৰলিং আৰু পুলিচ অলপ সতৰ্ক অৱলম্বন কৰাৰ কাৰণে আমি অনুৰোধ জনালোঁ বা দাবী জনালোঁ বৰপেটা ৰোডৰ পৰা অঞ্জন জ্যোতিনাথৰ ৰিপৰ্ট NKTV+।